हेलो बंधुসকল আজি লৈ আহিছোঁ বহুত এটা ভাল ভিডিঅ'টো হ'ল গুগল পে ফোন পে যিকোনো ইউপিআইৰ পৰা যদি কাৰোবাক পইচা সেন্ড কৰে বা ৰং এড্ৰেছত যায় তেনেহলে সেই পইচা এদিনৰ ভিতৰতে আপোনালোকে ৰিফাউন্ড কৰিব পাৰিব। তো প্ৰথমতে যাব লাগিব ক্ৰম বজাৰত যাই কেনে এনপিসিআই সাৰ্চ কৰিব লাগিব। তাৰ পিছত এনেকুৱা প্ৰথম অপচনত ক্লিক কৰিব লাগিব। ফাৰ্ষ্টত ইয়াতে ক্লিক কৰিব লাগিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা পেজ পাব। তলফালে আহিব লাগিব অলপ। তলফালে অহাৰ লগে লগে কনজুমাৰ লিখা আছে ওপৰত, এই প্লাস চিনত ক্লিক কৰিব লাগিব। এই কনজুমাৰ ওপৰত এই প্লাস চিন ইয়াতে এটা ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ওপৰত ইউপিআই কমপ্লেইন ইয়াতে এটা ক্লিক কৰিব লাগিব। এতিয়া তলফালে আহিব লাগিব। তলফালে অহাৰ পিছত ট্ৰানজেকশন প্লাস চিন আছে, তাতে ক্লিক কৰিব লাগিব এটা। এই ওপৰৰ ট্ৰানজেকশন ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা পেজ পাব। সেই পেজখন একদম কাৰেক্টলি ফিল আপ কৰিব লাগিব। প্ৰথমত আছে ট্ৰানজেকশন, সিলেক্ট নেচাৰ অফ ট্ৰানজেকশন, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ দুটা অপশন পাব, পাৰ্সন টু পাৰ্সন, পাৰ্সন টু মাৰ্চেণ্ট। প্ৰথমটো ক্লিক কৰিব লাগিব। মাৰ্চেণ্ট যদি হয় তেনেহলে এইটো প্ৰডাক্টৰ কাৰণে আছিল, যদি প্ৰডাক্টৰ কাৰণে যদি কাৰোবাক পইচা দি আছিল তে সেইটো। এতিয়া দ্বিতীয় নম্বৰত ইনকাৰেক্টলি ট্ৰান্সফাৰেড টু এনাদাৰ একাউণ্ট, তৃতীয় নম্বৰ অপশনটো ক্লিক কৰিব লাগিব। মই তৃতীয় নম্বৰ অপশন ক্লিক কৰি দিছোঁ। দুটা অপশন হৈ গ'ল ফৰ্ম ফিল আপ কৰা। এতিয়া তৃতীয় অপশনত আছে কমেণ্টছ। এই কমেণ্টছত বহুত কিবা কিবি লিখিব পাৰিব, লেকিন ইয়াতে ইনকাৰেক্ট ট্ৰানজেকশ্যন বুলি লিখিলেই হৈ যাব। মই ইনকাৰেক্ট ট্ৰানজেকশ্যন লিখি দিম। হৈ গৈছে। এতিয়া তলত আছে ট্ৰানজেকশ্যন আইডি, যাক আপুনি ফোনপেৰ পৰা ট্ৰান্সফাৰ কৰিছে। সেই ট্ৰান্সফাৰত এটা আইডি আছে, সেই আইডিটো কপি কৰি ইয়াত বহাব লাগিব। তো মই এতিয়া ফোনপেত যাম। ফোনপেত যাই কেনে সেই কপি কৰিব লাগিব ট্ৰানজেকশ্যন আইডিটো। তো ফোনপেত আহিছোঁ, তলত হিষ্ট্ৰীত ক্লিক কৰিম, ৰাইট সাইডত। তো ক্লিক কৰি দিছোঁ মই। এতিয়া কোনটো ট্ৰান্সফাৰ কৰিছোঁ, কাক ট্ৰান্সফাৰ কৰিছোঁ তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ পেজ পাব। তাৰপিছত ইয়াতে আছে ট্ৰান্সফাৰ আইডি, তাৰ লেফ্ট সাইডত আছে এনেকুৱা ইয়াত ক্লিক কৰিব লাগিব এটা, এই অপশনত ক্লিক কৰাৰ পিছত এইটো স্ক্যানিং শট কৰি ৰাখিব লাগিব, লাষ্টত লাগিব আপলোড কৰি দিব লাগিব। তো মই আহি গৈছোঁ। ট্ৰান্সফাৰ আইডিত ক্লিক কৰি বহাই দিব লাগিব। তো মই বহাই দিছোঁ। তাৰপিছত বেংক সিলেক্ট কৰিব লাগিব, আপোনাৰ কোনটো বেংকৰ পৰা পইচা ট্ৰান্সফাৰ কৰিছে বা কাটি গৈছে। তো সেইটো বেংকৰ নাম বহাব লাগিব। তো মোৰ কেনাৰা বেংকৰ পৰা কাটিছে, সেইকাৰণে কেনাৰা বেংক সিলেক্ট কৰিব লাগিব। মই কেনাৰা বেংক সিলেক্ট কৰি দিছোঁ। এতিয়া তলফালে আছে ইউপিআই আইডি, ফোনপেৰ যেটো ইউপিআই আইডি থাকে সেই ইউপিআই আইডি কপি কৰি ইয়াত বহাব লাগিব। আগৰ নিচিনাকৈ বহাব লাগিব। এতিয়া যাব লাগিব ফোনপেত। তো মই সেইটো দেখাই দিম কেনেকৈ ফোনপেৰ পৰা কপি কৰিব লাগে। তে মই ফোনপে আহি গৈছোঁ। তো প্ৰথমতে এনেকুৱা অপশন পাব, ইয়াতে এটা ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এতিয়া ইয়াতে এটা ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলেই আপোনাৰ ইউপিআই আইডি কপি হৈ যাব। কপি হোৱাৰ পিছত ৱেবসাইটত আহিব লাগিব। ৱেবসাইটত আহি কেনে ইয়াতে পেষ্ট কৰি দিব লাগিব। পেষ্ট কৰি দিয়াৰ পিছত এমাউণ্ট বহাব লাগিব, কিমান টকা এমাউণ্ট আছিল সেই এমাউণ্টখিনি বহাব লাগিব। তো মোৰ এমাউণ্ট আছিল 100 rupees, তো 100 rupees বহাই দিব লাগিব। ইয়াতে 100 rupees বহাই দিম। যাৰ যিমান এমাউণ্ট আছে সিমান বহাব লাগিব।
তাৰ তলত আছে ডেটটো দিব লাগিব কোনটো ডেটত আপোনাৰ ট্ৰান্সফাৰ কৰিছিল হেতু দিব লাগিব তাৰ তলত আছে ইমেল আইডি দিব লাগিব তাৰ তলত আছে মোবাইল নাম্বাৰ দিব লাগিব তো মোৰ ইমেল আইডি বহাই দিম এতিয়া দিব লাগিব মোবাইল নাম্বাৰ বহাই দিব লাগিব মোবাইল নাম্বাৰ বহাই দি আছো মোবাইল নাম্বাৰ হৈ গল এতিয়া দিব লাগিব যেটো ফোন পেৰ পৰা ট্ৰান্সফাৰ কৰিছিল সেই স্ক্যানিং শট কৰি যে ৰাখিছে হেতু ইয়াতে আপলোড কৰি দিব লাগিব ওপৰত এতিয়া গ্যালাৰীত যাব লাগিব গ্যালাৰীত যোৱাৰ পিছত এটোত ক্লিক কৰিব লাগিব যেটো স্ক্যানিং কৰিছো স্ক্যানিং শট কৰিছো স্ক্যানশট হেতু ইয়াতে আপলোড কৰি দিছো মই এতিয়া ভালদৰে কৈ দিম ইয়াতে স্ক্যানিং শট দিছো মোবাইল নাম্বাৰ দিছো ইমেল আইডি দিছো ডেট দিছো এমাউন্ট দিছো তাৰ ওপৰৰ কেটা কৈ দি আছো ৰিপিটলি ইউপিআই আইডি গল কানাড়া বেংক গল বেংক সিলেক্ট কৰিছো ট্ৰান্সফাৰ আইডি গৈছো তাৰ পিছত কমেন্টস দিছো incorrect transferred to another account এটো দিছো person to person দিছো তো সব কেটা হৈ গল এতিয়া তলফালে আহিব লাগিব সাবমিটত ক্লিক কৰি দিব লাগিব মই সাবমিট কৰি দিছো মোৰ সাবমিট হৈ গল তাৰ তলত আছে এতিয়া আছে ফিডব্যাক যদি দিব পাৰে তেনেলে দিব পাৰিব মোৰ ট্ৰানজাকশন যেটো আছিল হেতু ৰিকুৱেষ্ট সাবমিটেড সাকসেসফুলি হৈ গৈছে তো এনেকুৱা ধৰণৰ প্ৰসেছত কৰিব লাগিব কাৰেক্টলি বহাব লাগিব ফৰ্মখন দিব লাগিব ডিটেইলছ দিব লাগিব তো পাৰিলে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এইখিনি আছিল আজি ভিডিও